অন্ধ ছোৱালী হয় আর কি, অন্ধ ছোৱালী হয়। এই অন্ধ ছোৱালীটোক এই পশ্চিমবঙ্গৰ এটা ল'ৰা কিবা এটা প্ৰলোভনী দি মানে তাৰ লগত শাৰীৰিক সম্পৰ্ক কৰে ৩-৪ মাহ ধৰি। মানে একেৰাহে কৰাৰ পিছতে ল'ৰাটো আজি 15 দিনৰ পৰা ফোনে উঠা নাই। ফোন নুঠাৰ কাৰণে ছোৱালীটো পগলা হৈ মাথা চাথা নষ্ট হৈ তাৰমানে তামাহাট অন্তৰ্গত থানাত আহিছে। আহাৰ পিছত এটা ইজাহাৰ কৰিছে। মাথা ভাঙা কোচবিহাৰ হয় কি পশ্চিমবঙ্গ। ল'ৰাটোৰ নাম সুদীপ মহন্ত। তা এইখিনি তাৰপিছতে তামাহাটত এখন ইজাহাৰ দিয়ে। আর আমার বেশি কব লাগাও নাই। আর আমার কথা হলে যে আমাকে একটা ন্যায় লাগে, ছোৱালীটো যেহেতু অন্ধ হয়, একদম মানে চোখে নেদেখা ছোৱালী হয় এইটো। তা এটা ভাল এটা ল'ৰাই তাক বিয়াৰ প্ৰলোভন দি পেলাই ৩-৪ মাহ সম্পৰ্ক কৰাৰ পিছতে এতিয়া যদি ল'ৰাটোই তাক বিয়াত নলয়, এৰি থৈ যায়, তেনেহ'লে বহুত এটা ধৰক দুঃখজনৰ বিষয় হ'ব আর কি। এতিয়া আমাক ন্যায় লাগে, ল'ৰাটোক হয়তো বিয়ে কৰিব লাগিব, আর না হলে তাতে বিয়েতো কৰিবই লাগিব 100%। আমাকতো বিয়েই লাগে না, কারণ যেহেতু ছোৱালীটো নেদেখা, অলরেডি তার ট্রিটমেন্ট চলি আছে, অলরেডি 95% ভাল হয়ে গেছে আর কি। কিন্তু দেখা পাওয়ার নিচিনা হয়ে গেছে। আগতে অন্ধই আছিলে, তেতিয়া তার বয়স 13 বছর আছিলে বলে আর কি। মাননীয় মুখ্যমন্ত্রী তার কাছত আমি অনুরোধ জনাইছোঁ যে আমাৰ অসমৰ পৰা কিবা এটা হেল্প কৰি দিয়ক, যেনে ছোৱালীটো ন্যায় পায়, যেহেতু ল'ৰাটোৰ পশ্চিমবঙ্গত ঘৰ।